আজি আকৌ এটা মৰমৰ উপহাৰ পালো নহয়। আচলতে উপহাৰটো এই আগতে দিয়া বাইদেউগৰাকীয়ে দিছিলে, দুইটা উপহাৰ একেলগে পঠিয়াইছিলে, কিন্তু মই পাওঁতেহে বেলেগে বেলেগে পালো। আৰু সেইটো ভিডিঅ'ত মানে বহুতে সুধিছে যে বাইদেউগৰাকী ক'ৰ হয়, ক'ৰ পৰা পঠাইছে এনেকে বুলি মানে বহুতে সুধিছিলে, সেইকাৰণে আৰু ক'বলৈও কৈছিলে, সেইকাৰণে ভাবিছোঁ এইটো ভিডিঅ'ত মই কৈ দিওঁ বাইদেউগৰাকী ক'ৰ হয় আৰু ক'ৰ পৰানো পঠাইছে। আচলতে বস্তুটো তেওঁ মিন্ত্ৰাতে অৰ্ডাৰ কৰি পেলাই পঠিয়াইছিলে, কিন্তু বাইদেউগৰাকী অসমৰ হয় আৰু থাকে তেওঁ বাহিৰত কানাডাত থাকে। তাৰপিছতে সেইকাৰণে এতিয়া ব'লক আপোনালোকৰ লগতে বাইদেউনো এইটো বক্সত কি পঠাইছে চাওঁ। আৰু সঁচাকৈ এনেকুৱা মৰমৰ উপহাৰ পালে ক'বই নালাগে। আৰু মোৰ যে একদম উপহাৰ বুলি ক'লে বিৰাট ভাল লাগে। আচলতে মই জীৱনত এনেকৈ উপহাৰ পাই পোৱাই নাই। এইবিলাক মানে উপহাৰ মোৰ জীৱনত নাছিলে বুলি ক'লেও বেয়া নহয়। এতিয়াহে মানুহৰ মৰমত কিছুমান উপহাৰ আহিছে, ভাল লাগিছে আৰু দেই সঁচাকৈ। চাওঁচোন কিনো আছে। এইকেইটা কি বাৰু এতিয়া চিনি পোৱা নাই। ধুনীয়াকৈ টোপোলা এটা কৰি পঠিয়াইছে। আচলতে বস্তুটো কি মই নিজে ধৰিব পৰা নাই দেই। ভেলি অফ ফ্লাৱাৰ্ছ বুলি লিখিছে। ৱাও আৰু এটা মানে পাৰফিউম। থেংক ইউ। আৰু এইটো এইটো কেণ্ডেল হয় মানে আচলতে এইটো ইয়াত মিহলাই লয় নে কি বাৰু, ময়ে বুজি পোৱা নাই। এইটো ধুনীয়া ধুনীয়া বটলৰ কেণ্ডেল হয়। এইটো কেণ্ডেল বহুত ভাল লাগিছে দেই। এনেকুৱা সঁচাকৈ উপহাৰ নালাগে। মই এইবোৰ বস্তু দেখিয়ে পোৱা নাছিলোঁ। ভাল লাগিছে আজি, বহুত ভাল লাগিলে। ইমান মৰমত যে আপুনি ইটোৰ পিছত সিটোৰ মৰমৰ উপহাৰ পঠাইছে, সঁচাকৈ ভাল লাগিছে। আৰু মোৰ আগৰ ভিডিঅ'টোত এনেকৈ উপহাৰ পাই দেখুৱাওঁতে মানে এগৰাকীয়ে তাতে কৈছে বোলে প্ৰমোচনৰ নিচিনা লাগিছে এনেকৈ বুলি কৈছে। আচলতে ইয়াৰ কোনো প্ৰমোচন নহয়, কৈ দিছোঁ। আৰু মোৰ জীৱনৰ প্ৰতিটো কথা যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ওলাই আহিছোঁৱেই, তেতিয়া মোৰ জীৱনলৈ অহা উপহাৰো মানে আপোনালোকৰ লগতে শ্বেয়াৰ কৰি খুলিছোঁ, সেইটোৱে দেখুৱাইছোঁ। আচলতে ইয়াৰ কোনো প্ৰমোচন নহয়। আৰু প্ৰমোচন এনেকৈ নকৰে বুলিয়ে কৈছোঁ। আৰু প্ৰমোচন কৰিলে সম্পূৰ্ণ তাৰ বস্তুখিনি ডিটেইলছত কথা ক'ব, হয়নে নহয় বাৰু। মই কোনো প্ৰমোচন কৰা নাই ইয়াত। আৰু বাইদেউলৈ অশেষ ধন্যবাদ জনাইছোঁ। বাইদেউ য'তেই আছে শান্তিৰে সুখেৰে থাকক আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰি বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক।